এখন আড়ম্বৰপূৰ্ণ বিয়া আড়ম্বৰপূৰ্ণ বিয়া বুলি ক'লে কমকৈ কোৱা হ'ব প্ৰকৃতাৰ্থত এখন ৰাজকীয় বিয়া বিয়াখন অনুষ্ঠিত হৈছিল এটা ৰাজপ্ৰাসাদত আজিৰ পৰা প্ৰায় 10 মাহ আগতে বিগত নৱেম্বৰত উদয়পুৰৰ ৰাজপ্ৰাসাদত সম্পন্ন হৈছিল এইখন বিয়া অৱশ্যে ৰাজপ্ৰাসাদ অনুষ্ঠিত হ'লেও বিয়াখন দেশৰ কোনো ধনাঢ্য ৰাজ পৰিয়ালৰ নাছিল উদয়পুৰৰ ৰাজপ্ৰাসাদত এই ডেষ্টিনেশ্যন ৱেডিং সম্পন্ন হৈছিল অসমৰ এগৰাকী স্বল্পখ্যাত অভিনেত্ৰী তথা নৰ্তকী সুমি বৰা আৰু ফটোগ্ৰাফাৰ তাৰ্কিক বৰাৰ মাজত কেৱল মাত্ৰ টকাৰ জোৰতে উদয়পুৰ ৰাজপ্ৰাসাদ ভাড়ালৈ লৈ সুমি তাৰ্কিকে পাতিছিল এই ডেষ্টিনেশ্যন ৱেডিং আপোনালোকে হয়তো ভাবিছে যে 10 মাহ আগতে হৈ যোৱা বিয়াখনৰ কথা আমি আজি কিয় কৈ আছো তাৰ কাৰণ হৈছে 10 মাহ আগতে হৈ যোৱা এই বিয়াখনৰ লগত নাম সাঙুৰ খাইছে সোমবাৰে ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ইনভেষ্টমেণ্ট ফ্ৰড বিশাল ফুকনৰ বৃহৎ পৰিমাণৰ ধন প্ৰবঞ্চনাত অভিযুক্ত ডিব্ৰুগড় বিশাল ফুকনৰ পাতি লোৱা বায়েক নৰ্তকী সুমি বৰা আৰু সেইবাবে পাতি লোৱা বায়েকৰ বিয়াত অভিযুক্ত প্ৰবঞ্চক বিশালে খৰচ কৰিছিল অভাৱনীয় হাৰত টকা সাধাৰণ মানুহে চিন্তাও কৰিব নোৱাৰা তথা উদ্যোগপতি খেল আৰু ছবি জগতৰ চেলিব্ৰিটি আদিয়ে ডেষ্টিনেশ্যন ৱেডিঙৰ বাবে ভাড়ালৈ লোৱা ৰাজপ্ৰাসাদ উদয়পুৰ চিটি পেলেচত এখন বিয়াৰ ন্যূনতম খৰচ 90 লাখৰ পৰা 1.5 কোটি আৰু এয়া কেৱল বিবাহ অনুষ্ঠানৰ খৰচ লগতে আন আনুষংগিক খৰচসমূহতো আছে জানিব পৰা মতে সুমি বৰাৰ বিয়াত অভিযুক্ত প্ৰবঞ্চক বিশালে খৰচ কৰিছিল 2 কোটিৰো অধিক টকা কিন্তু এতিয়া ৰাইজৰ বিনিয়োগৰ ধন আত্মসাৎ কৰি ৰাজকীয় জীৱন কটোৱা বিশাল ফুকন এতিয়া আৰক্ষীৰ জিম্মাত বহু হাজাৰ কোটি টকাৰ প্ৰবঞ্চনাৰ অভিযোগত সোমবাৰে ডিব্ৰুগড়ৰ প্ৰবাঞ্চলী এপাৰ্টমেণ্টত থকা বিশালৰ 503 নম্বৰ ফ্লেটত সোমবাৰে পুৱা 10:30 বজাৰ পৰা নিশা 11:30 বজালৈ তালাচী চলাই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিশালক গ্ৰেপ্তাৰৰ পিছতে অন্তৰ্ধান নৰ্তকী তথা অভিনেত্ৰী সুমি বৰা কিছু বছৰ পূৰ্বে নিজকে অসমৰ প্ৰথম মহিলা কোৰিওগ্ৰাফাৰ বুলি দম্ভালি মাৰি ৰাইজৰ ৰুখত পৰি পিছদিনা কান্দি কান্দি ছ'চিয়েল মিডিয়াত ক্ষমা বিচৰা স্বল্পখ্যাত অভিনেত্ৰী তথা নৰ্তকী সুমি বৰাক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে There is no female choreographer in our industry. তাত যেনেকৈ মই কথা ক'লোঁ তাৰপিছত মই চাই নিজে বহুত দুখিত মই কেতিয়াও ক'ব নালাগিছিল মই সঁচাকৈ কৈছোঁ অন্তৰৰ পৰা কৈছোঁ আৰু সকলোকে হাত জোৰি আজি ক্ষমা বিচাৰিছোঁ সন্দেহ কৰা হৈছে যে অভিযুক্ত প্ৰবঞ্চক বিশাল ফুকনৰ প্ৰবঞ্চনাৰে সংগৃহীত ধনৰ লগত সংযোগ আছে সুমি বৰাৰ সুমিৰ সম্পৰ্কীয় লোকৰ মাধ্যমেৰে বিশাল ফুকনে ঔষধ কোম্পানীত ধন বিনিয়োগ কৰাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে আৰু ইয়াৰ পাছতেই পাতি লোৱা ভায়েকৰ জালিয়াতিৰে সংগৃহীত ধনেৰে ৰাজকীয় বিয়া পতা নৰ্তকী সুমিয়ে নিজৰ মোবাইল ফোন ছুইচ অফ কৰি আত্মগোপন কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অসম সংবাদ